নমস্কাৰ বন্ধু বান্ধৱীসকল, অন্য এটা ধৰ্মমূলক ভিডিঅ'লৈ মোৰ শাস্ত্ৰ কথা ইউটিউব চেনেললৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। প্ৰিয় বন্ধু বান্ধৱীসকল, আজি আমি জানিম যে ভাগ্যশালী স্ত্ৰী কোনবিলাক স্ত্ৰী হয়। কাৰণ যদি কোনোবা ল'ৰাৰ বিবাহ কোনোবা ভাগ্যশালী ছোৱালীৰ সৈতে হৈ যায়, তেতিয়া তেওঁক ধনী হোৱা আৰু সুখী হোৱাত কোনেও ৰখাব নোৱাৰে। কিন্তু যদি কোনোবা ল'ৰাৰ বিয়া কোনোবা অভাগ্যশালী ছোৱালীৰ লগত হয়, তেতিয়া তেওঁ ধনৱান হ'লেও ভিক্ষাৰী হৈ যাব পাৰে। সেইকাৰণে কোৱা হয় যে কোনো এজনী স্ত্ৰীক বুজি পোৱা বহুত কঠিন হয়। সৃষ্টিৰ ৰচনা কৰা ব্ৰহ্মাই নাৰীক এনেকুৱাকৈ সৃষ্টি কৰিছে যে নাৰী জাতি বুজি পোৱাটো বৰ টান। সেইকাৰণে নাৰীৰ দোষ আৰু গুণ জনাটো সম্ভৱ নহয়। বন্ধু বান্ধৱী, আমি এই ভিডিঅ'টোৰ জৰিয়তে নাৰীৰ সকলো কথা জানিম। তাৰ আগতে যদি আপুনি আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, তেতিয়াহ'লে আমাৰ এই চেনেলটো এতিয়াই ছাবস্ক্ৰাইব কৰি বেল আইকনটো বজাই অল কৰি ৰাখক, যাতে আমি দিয়া ভিডিঅ'বোৰৰ নটিফিকেশ্যন আপুনি পাই থাকে। প্ৰিয় দৰ্শক, প্ৰাচীন কালৰ পৰাই কিছুমান বিদ্বান ব্যক্তিয়ে স্ত্ৰীৰ ওপৰত নানান গ্ৰন্থ লিখি আহিছে। ঋষিমুনিসকলে নাৰীক ঘৰৰ লক্ষ্মী হিচাপে মানে। কোনোবা এখন ঘৰ স্ত্ৰীৰ সংস্কাৰ আৰু ব্যৱহাৰৰ পৰাই বুজি পোৱা যায়। কোৱা হয় যে স্ত্ৰীয়ে কোনো এখন ঘৰক স্বৰ্গ বনাই দিব পাৰে, কিন্তু যদি স্ত্ৰীৰ চৰিত্ৰ সংস্কাৰ ব্যৱহাৰ ভাল নহয়, তেতিয়া সেইখন ঘৰেই নৰক হৈ পৰাত সময় নালাগে। শাস্ত্ৰত স্ত্ৰীৰ বহুতো লক্ষণৰ কথা কোৱা হৈছে। কিছুমান লক্ষণৰ পৰা স্ত্ৰী চৰিত্ৰহীন বুলি জানিব পৰা যায়। সামুদ্ৰিক শাস্ত্ৰৰ মতে মানুহক শৰীৰ আৰু অংগৰ বনাৱটৰ আধাৰত তেওঁৰ স্বভাৱ আৰু ভৱিষ্যতৰ কথা পঢ়িব পৰা যায়। স্ত্ৰীৰ শাৰীৰিক অংগৰ ওপৰত ভিত্তি কৰি কিছুমান স্ত্ৰীক মাতা লক্ষ্মীৰ লগতো তুলনা কৰা হয়। যদি আপুনি কেতিয়াবা কন্যা চাবলৈ যোৱা, তেতিয়া আপুনি এই কথা ধ্যান ৰাখিবা। নম্বৰ 1, যদি তাইৰ ভৰিৰ কনিষ্ঠ আঙুলিটো ভূমিত লাগি থাকে, তেতিয়া ছোৱালীক শুভ মনা হয়। নম্বৰ 2, যি স্ত্ৰীৰ মাথা 3 আঙুলতকৈ বহল আৰু অৰ্ধচন্দ্ৰকাৰ হয় আৰু নৰম হয়, তেতিয়া এনেকুৱা ছোৱালীক অতি সৌভাগ্যশালী মনা হয়। কোৱা হয় যে এনেকুৱা ছোৱালী যি ঘৰত থাকে, সেই ঘৰৰ কোনো সদস্যই দুখ ভোগ কৰিব নালাগে। এনেকৈয়ে ছোৱালী নিজৰ বুদ্ধি আৰু কষ্টৰ ফলত বংশৰ নাম ৰচন কৰিব পাৰে। বন্ধু বান্ধৱী, নম্বৰ 3, যি ছোৱালীৰ চকুৰ মণি ক'লা আৰু বগাখিনি গাখীৰৰ দৰে বগা হয়, এনেকুৱা ছোৱালীকো ভাগ্যশালী বুলি কোৱা হয়। লগতে কৈছে যে যি ছোৱালীৰ চাল চলন ৰাজহাঁহৰ নিচিনা হয় আৰু কোমৰ পাতলি হয়, এনেকুৱা ছোৱালীয়ে সকলো ধৰণৰ সুখ ভোগ কৰিব পাৰে। নম্বৰ 4, যি ছোৱালীৰ নাকৰ আগত তিল থাকে, তেনেকুৱা ছোৱালী বহুত ভাগ্যৱতী হয়। কোৱা হয় এনেকুৱা ছোৱালী যি ঘৰত বোৱাৰী হৈ যায়, সেই ঘৰ সদায় সুখ সমৃদ্ধিৰে ভৰি থাকে। নম্বৰ 5, যি ছোৱালীৰ ভৰিৰ বুঢ়া আঙুলি গোল হয়, তেনেকুৱা ছোৱালীও বহুত ভাগ্যৱতী হয়। সামুদ্ৰিক শাস্ত্ৰৰ মতে এইবোৰ ছোৱালী তাইৰ পতিৰ বাবে সৌভাগ্যৰ প্ৰতীক বুলি কোৱা হয়। নম্বৰ 6, যি স্ত্ৰীৰ দাঁত সুন্দৰ, পৰিষ্কাৰ, বগা আৰু আগৰ ফালে ওলাই থাকে, তেনেকুৱা মহিলা বহুত সৌভাগ্যশালী হয়। এনেকুৱা স্ত্ৰী জীৱন সাথীৰ কাৰণে লাকি হয়। লগতে সিহঁতৰ জীৱনৰ সুখ শান্তিৰ কমি নাথাকে। তাই ঘৰৰ সকলোৰে সুখ বৃদ্ধি কৰাত সহায় কৰে। নম্বৰ 7, যি ছোৱালীৰ হাতৰ আঙুলি গোল, দীঘল, পাতলি আৰু মিলালে আঙুলিৰ মাজত ফাক থাকে, তেনেকুৱা মহিলাই সুখ ভোগ পায়। যাৰ নখ ৰঙা, কোমল আৰু চমকিলি হয়, তেনেকুৱা মহিলাক ঐশ্বৰ্য বুলি কোৱা হয়। বন্ধু বান্ধৱী, নম্বৰ 8, ভৱিষ্যত পুৰাণৰ মতে যি স্ত্ৰীৰ গলত 4 আঙুল মাপৰ 3ডাল স্পষ্ট ৰেখা থাকে, তেনেকুৱা মহিলাৰ গল গহনাৰে ভৰি থাকে আৰু সৰু কমজোৰ গলৰ মহিলা গৰীব হয়। দীঘল গলৰ মহিলা বাজি হোৱাৰ সম্ভাৱনা হয় আৰু সৰু গলৰ মহিলাৰ মৃত সন্তান জন্ম হোৱাৰ সম্ভাৱনা হয়। নম্বৰ 7, যি ছোৱালীৰ চেহেৰা তাইৰ দেউতাকৰ লগত মিলা-জুলা হয়, তেনেকুৱা ছোৱালীও বহুত ভাগ্যৱতী হয়। তাই যি সুখ বিচাৰে তাকেই পায়। আৰু যদি ল'ৰা তেওঁৰ মাকৰ নিচিনা হয়, তেনেকুৱা ল'ৰাবিলাকো অতি ভাগ্যশালী হয়। নম্বৰ 10, আপুনি নিশ্চয় দেখিছা যে কিছুমান মানুহৰ বিয়াৰ পিছত ভাগ্য বদলি হৈ যায়। কিছুমানৰ ভাগ্যৰ চকৰিৰ বলত সফলতাৰ দুৱাৰ খোল খাই যায়। কিছুমানৰ চাকৰি হৈ যায়, ধন সম্পত্তিৰ বৃদ্ধি হয়। ইয়াৰ কাৰণ সমুদ্ৰ শাস্ত্ৰত কোৱা হৈছে যে কিছুমান এনেকুৱা শুভ চিন আছে যে যদি এই চিন আপোনাৰ জীৱন সাথীৰ আছে, তেতিয়া ভাগ্য ধনী হয়। এই ভাগ্য মাথো আপোনাৰ বাবেই নহয়, এই ভাগ্য আপোনাৰ জীৱন সাথী আৰু পৰিয়ালৰ কাৰণেও হয়।
লগতে ভৱিষ্যত পুৰাণ, গৰুড় পুৰাণ, বিষ্ণু পুৰাণৰ লগতে বহুকেইখন পুৰাণতো এই কথা বৰ্ণনা কৰা হৈছে। বন্ধু বান্ধৱী নম্বৰ 11, যি ছোৱালীৰ বাহুত হাড় দেখা পোৱা নাযায়, হাত আৰু বাহু কোমল মিহি হয়, তেনেকুৱা ছোৱালীও ভাগ্যৱতী হয়। নম্বৰ 12, হাতৰ তলাৰ পৰা নখৰ ফাললৈকে আঙুলি পাতল আৰু দীঘল হোৱাটো শুভ হয়। নম্বৰ 13, ডাঙৰ চকুৰ ছোৱালী বহুত চঞ্চল মনৰ হয়। এইবিলাক ছোৱালীয়ে আশে পাশে সুখৰ বাতাবৰণ বিয়পাই থাকে আৰু গোটেই জীৱন সুখত কটায়। নম্বৰ 14, যি ছোৱালীৰ জিভাৰ ৰং ৰঙা হয় আৰু জিভা বহুত কোমল হয়, এনেকুৱা ছোৱালীয়ে সুখ শান্তি প্ৰাপ্ত কৰে। ইহঁতৰ ভাগ্য মাথো নিজৰ বাবেই নহয়, ঘৰৰ সকলো সদস্যৰেই জীৱন আনন্দময় কৰি তোলে। বন্ধু বান্ধৱী নম্বৰ 15, ভাগ্যৱতী স্ত্ৰী এইবিলাক হয় যাৰ নাকৰ আগত তিল থাকে, কিন্তু এনেকুৱা ছোৱালী বহুত কম পোৱা যায়। এনেকুৱা ছোৱালীৰ জীৱনত সকলো সুখ পায়। এই তিলৰ চিন ধন সম্পত্তিৰ প্ৰতীক মনা হয়। নম্বৰ 16, যি ছোৱালীৰ গৰা কোমল আৰু গোলাকাৰ হয়, তাই গোটেই জীৱন সুখী হৈ থাকে। তাইৰ এই গুণৰ কাৰণে পৰিয়ালৰ মানুহৰো ভাল হয়। লগতে যি মহিলাৰ নাভি ডাঙৰ হয়, তেনেকুৱা নাৰীকো বহুত শুভ মনা হয়। নম্বৰ 17, যদি কোনোবা মহিলাৰ ভৰিৰ তলাত ট্ৰাইএংগল মাৰ্ক অৰ্থাৎ ত্ৰিকোণ চিন থাকে, তেনেকুৱা মহিলাও ভাগ্যৱতী হয়। লগতে পতি আৰু শহুৰৰ ঘৰখনৰ বাবে লাকি মহিলা বুলি কোৱা হয়। এনেকুৱা মহিলাই যেনেকুৱা পৰিস্থিতিয়ে নহওক কিয়, তাই পতিক কেতিয়াও বিশ্বাসঘাতকতা নকৰে। এনেকুৱা নাৰীৰ ওপৰত মাতা লক্ষ্মীৰ কৃপা দৃষ্টি সদায় থাকে। নম্বৰ 18, যি মহিলাৰ চুলি ঘন, চিধা আৰু দীঘল হয়, এনেকুৱা মহিলা বেছিকৈ সৌভাগ্যশালী হয়। নম্বৰ 19, যি মহিলাৰ ভৰিৰ তলা চিধা অৰ্থাৎ ফ্লেট হয়, এনেকুৱা স্ত্ৰীও বহুত ভাগ্যৱতী হয়। ইয়াৰ লগতে এনেকুৱা মহিলা খোলা মনৰ হয়। এনেকুৱা মহিলাই যদি জীৱনত কিবা কৰিব খোজে, তেতিয়া তাই সেই কাম কৰিহে এৰে। প্ৰিয় দৰ্শক, আজিলৈ ইমানেই। ভিডিঅ' ভাল লাগিলে এটা লাইক কৰি কমেণ্ট বক্সত গৈ ভক্তিভাৱে জয় মা লক্ষ্মী লিখিব নাপাহৰিব। লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ।